আজি আমাৰ 343তম আমাৰ টান বাবা দীপ সিংৰ আজি জন্মতিথি আৰু আমাৰ লগতে আমাৰ টান বাবা গুটেই বাহাদুৰ সাহেবজী 350 শ্বহীদ দিৱস লগত আমাৰ সকলো ধৰ্ম আপোনাৰ আহি আজি গুৰুদ্বাৰত আহি উপস্থিত হৈছে আৰু আমাৰ USA পৰা আমাৰ সন্ত মহাপুৰুষো আহিছে আমাৰ বাবাজী সুজিত সিং বাবাজী আৰু লগত আমাৰ গোল্ডেন টেম্পলৰ হেড গ্ৰন্থী জ্ঞানী ৰঘুবীৰ সিংজী লগতে আমাৰ দশমেশ ধৰ্ণা দলৰ জথেদাৰ মেজৰ সিং চৌধুৰী বাবাজী আৰু লগতে আমাৰ কিডনী জথা বিপি জসপ্ৰীত কৌৰ পটিয়ালাৰ পৰা আহিছে আৰু আজি আমাৰ অন্তিম দিন আমাৰ অখণ্ড পাঠ 19 তাৰিখৰ পৰা ৰখা হৈছিলে শিৱসাগৰত আৰু আপোনাৰ আজি 4 নম্বৰ অখণ্ড পাঠ আজি সমাপ্ত হৈছে 25 তাৰিখৰ পৰা আকৌ ৰখা হৈছিলে মেইন আমাৰ 25, 26, 27 আজি अखंड पाठ आज हमारा समाप्ति होगी। हाँ, हम लोग के जो गोल्डन टेम्पल गुरु रामदास जी का गुरुद्वारा था ना, उसमें हमला हुआ था तो बाबा दीप सिंह जी ने वहाँ पे उनको शीश दिया था लड़ाई करके, तो उनका शीश जो गुरु रामदास जी के गोल्डन टेम्पल में जाके गिरा था, इसलिए उनको हम लोग बाबा दीप सिंह जी का शहीदी गुरपुरब मनाते हैं। तो आज उनका जन्म दिवस मनाया जा रहा है। इतना ही कह के मैं समाप्त करती हूँ। ब्यूरो चीफ, शिवसागर, Assam Reports Live।